নমস্কাৰ বন্ধু বান্ধৱীসকল দিব্যজ্যোতি চেনেললৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ আগত খং মানুহৰ উঠে যেতিয়া খঙে মানুহক কিমান অপকাৰ কৰে তাকে আজি ক'বলৈ লৈছোঁ খং হৈছে মানৱ জীৱনৰ এটা প্ৰধান শত্ৰু খঙে মানুহক কি কৰে কলৈ লৈ যায় কোনেও গম নাপায় খঙৰ চোতত বহুত কিবা কিবি হৈ যায় এই ধৰক খঙতে টেবুলখনকে ভাঙি দিলে কিবা এটা বস্তুকে দলি মাৰি দিলে খঙত আপোনাক ঘৰৰ পৰিয়ালক পত্নী বা কাৰোবাক মাৰপিটে কৰিলে নহলে কাৰোবাক নোপোৱাৰ বেদনাত খঙতে হাতখনকে কাটি দিলে শিৰ এডালকে কাটি দিলে ইত্যাদিবিলাক খঙতে মানুহে নকৰিবলগীয়া কামসমূহ কৰি দিয়ে গতিকে খঙে মানুহক কিমান অপকাৰ কৰে আপুনি আচৰিত পাব অকল খঙেই নহয় আমাৰ দুখ বেজাৰ আৰু খং উঠিলে দেহত মগজুৰ প্ৰভাৱ পৰে বা মগজুৰ প্ৰতিক্ৰিয়া হয় অনবৰতে যদি খং উঠি থাকে তেতিয়াহ'লে মানসিক ৰোগ হোৱাৰ সম্ভাৱনা থাকে বন্ধু বান্ধৱীসকল আজি মই এই ভিডিঅ'টিত দুখ বেজাৰ আৰু খঙত হোৱা অপকাৰসমূহ আৰু ৰোগবিলাকৰ বিষয়ে কিছু আলোচনা কৰিম এইটো অৱশ্যে সকলোৰে ক্ষেত্ৰত নাখাতে যিটো সদায় খংটো মানে সদায় নিগেটিভ দিশটোহে দেখা যায় আকৌ মনৰ দুখত যিটো খং হয় মনৰ দুখত হোৱা খংবিলাক কিন্তু অতি বেয়া সেইটো খঙতে মানুহে সদায় নকৰিবলগীয়া কামবোৰ কৰে সেইটো বৰ বেয়া বস্তু কাৰণে সেইটো সময়ত আপোনালোক সাৱধান হৈ থাকিব লাগে আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাব বন্ধু বান্ধৱীসকল খং দুখ বেজাৰ আৰু মানুহৰ প্ৰধান শত্ৰু তাৰ ভিতৰত খং আটাইতকৈ মাৰাত্মক ব্যাধি দুখ বেজাৰ থাকিলে কিবা বুজাব পাৰি কিন্তু খং উঠি থাকিলে সেই সময়ত বুজোৱাটো কঠিন অনবৰতে খং উঠি থাকিলে ব্যক্তিজনৰ মগজুৰ কোষবোৰ নষ্ট হৈ যায় কিয়নো খঙে মানুহৰ মগজুৰ ওপৰত প্ৰভাৱ পৰে বা প্ৰতিক্ৰিয়া হয় মগজুৰ কোষবোৰ শুকাই যাবলৈ ধৰে অকল খঙেই নহয় দুখ লাগিলেও এনে হয় তদুপৰি খং উঠিলে বা দুখ বা বেজাৰত জৰ্জৰিত হ'লে বুকুৰ বিষ হ'ব পাৰে হৃদয়খন দুৰ্বল হৈ যায় তেজৰ চাপ বৃদ্ধি পায় বেছিকৈ যদি খং উঠি থাকিলে উচ্চ ৰক্তচাপৰ ৰোগী বা হৃদয় ৰোগ থকা ৰোগীসকলৰ কাৰণে অতি বেয়া ক্ষতিসাধন কৰিব পাৰে বেছি হৈ যাব তেতিয়া মানে মৃত্যুমুখলৈ লৈ যাব পাৰে আনকি হৃদয়যন্ত্ৰ বন্ধ হৈ যাব পাৰে হীৰা উপহীৰা ফাটি যাবলৈ পাৰে গতিকে ৰোগী যদি মৃত্যু হৈ যাব পাৰে গতিকে এনে অৱস্থাত আপোনালোক সাৱধান হোৱাটো অতি জৰুৰী কিয়নো এনে অৱস্থাত খাদ্য খালেও হজম নহয় হজম শক্তিত বাধা জন্মে খুব খং উঠি থাকিলে মানুহে কেতিয়াবা হয়তো খঙৰ ভমকত বহুত বেছিকৈ খাই দিয়ে নহ'লে একেবাৰে খাব নোৱাৰা হৈ যায় ফলত নানান ৰোগৰ সৃষ্টি হয় এই ধৰক খঙত হোৱা ৰোগবিলাক কিন্তু বৰ মাৰাত্মক খং উঠি থাকিলে পিত্ত ৰোগ অৰ্থাৎ গেষ্ট্ৰিক হোৱাৰ সম্ভাৱনা খুবেই বেছি গতিকে খুব খং উঠা মানুহে বা ব্যক্তিজনে ভাল পোৱা কাম এটাত ব্যস্ত থকাটো খুব ভাল এই মানুহজনে যে ছবি আঁকি ভাল পায় ছবি আঁকি থাকিবলৈ দিব গান গাই ভাল পায় গান গাই থাকিবলৈ দিব যদি কিবা বাদ্যযন্ত্ৰ বজাই ভাল পায় সেই বাদ্যযন্ত্ৰত ব্যস্ত ৰাখিব লাগে ঘৰখনৰ আন ব্যক্তিক সহায় কৰা উচিত ব্যক্তিজনক যিটো কাম কৰিলে মানুহজনৰ খং উঠে সেইটো কাম নকৰাই ভাল খঙত পৰা মুঠতে আঁতৰত থকাই উচিত খঙত মগজু একো কাম নকৰা হৈ যায় গতিকে খং বৰ বেয়া বস্তু কিছুমান ক্ষেত্ৰত আকৌ খঙে মানুহক সহায় কৰে আপুনি খঙৰ ভমকত নকৰিবলগীয়া কামো হৈ যায় যেনেকৈ এই সৰু সুৰা খং যেনেকৈ পতি পত্নীৰ মাজত কাজিয়া লাগিল পত্নীয়ে খঙৰ ভমকত ঘৰৰ গোটেই কাম সোপাই একেবাৰে তৎক্ষণাত খতম কৰি দিয়ে বাচন বৰ্তন ধোৱাৰ পৰা আৰম্ভ কৰি কাপোৰ ধোৱাৰ পৰা আৰম্ভ কৰি গোটেই সোপা তৎক্ষণাত খতম কৰি দিয়ে খং খুব উঠি থকা মানুহে যিবোৰ কথা কয় আগতে ভাবি থকা মনৰ কথাখিনি কৈ দিয়ে খঙৰ চোতত তেনেকৈ মদ খোৱা মানুহজনেও যেনেকৈ মদৰ ভমকত সকলোবোৰ কৈ দিয়ে ঠিক তেনেকৈ খং উঠি থকা মানুহজনেও ক'বলগীয়া কথাখিনি গোটেইখিনি কৈ দিয়ে যিখিনি ভাল অৱস্থাত ক'ব নোৱাৰে নৰ্মেল অৱস্থাত ক'ব নোৱাৰে খঙৰ চোতত কয় আৰু মদৰ জালত কয় একেই খং বেছিকৈ উঠি থকা আৰু বেছি মদ খোৱা মানুহ একেই গতিকে এইখিনিৰ পৰা যিমান পাৰে সিমান আঁতৰত থাকিবলৈ চেষ্টা কৰিব নিজকে নিজে ব্যস্ত ৰাখিব ব্যস্ত থাকিলে আপুনি খঙৰ পৰা ৰেহাই পাব গতিকে বন্ধু বান্ধৱীসকল এতিয়া বুজিলে নে খঙে মানুহক ক'ৰ পৰা ক'লৈ লৈ যায় গতিকে খং সদায়
খুব যিমান পাৰে সিমান খং নুঠাকৈ থাকিবলৈ যত্ন কৰিব আপুনি যিটো কাম কৰি ভাল পায় সেই কামটো কৰিব যিখন খাই ভাল পায় সেইটো খাবলৈ চেষ্টা কৰিব হেডে বুলি মই সেই অপথ্যবিলাকৰ কথা কোৱা নাই যিটো পথ্য আমাৰ খোৱাৰ জৰুৰী সেইখিনি খাবলৈ কৈছোঁ গতিকে আপোনালোকে যে নিশ্চয় এই ভিডিঅ'টো কিছু উপকৃত হৈছে আশা কৰিছোঁ মই গতিকে মোৰ চেনেলটো এই আপোনালোকে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ হ'লে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি সেই মানে কৰিলেই নহয় ওচৰতে থকা এই নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব গতিকে আজিলৈ আহিছোঁ এনে ভিডিঅ' যোগেদি মই আকৌ আহিম